নমস্কাৰ বন্ধুসকল লং কুৱেশ্যন কি আহিব পাৰে তোমালোকক অলপ চাই দিছোঁ যিহেতু উদ্যোগী হৈ অহা পাঠটোৰ পৰা চাওঁ কি আছে তোমালোকে কিতাপত ওলাই ল'বা আৰু টিক চিন মাৰি ল'বা ঠিক আছে প্ৰথমতে কিতাপত থকা যিমানকেইটা 1 মাৰ্কছৰ কুৱেশ্যন আছে গোটেইখিনি চাব লাগিব সেইটো মই সদায় কৈছোঁ 1 মাৰ্কছৰ কুৱেশ্যনক কমন কোনো পেলাব নোৱাৰে তাৰ উপৰিও শব্দ অৰ্থবোৰ ভালকৈ চাই যাবা 1 নম্বৰ কুৱেশ্যন যিমানকেইটা আছে গোটেইকেইটা চাবা তাৰপিছত কুৱেশ্যন নম্বৰ 2 তোমালোকে গোটেইকেইটা চাব লাগিব ক খ গ খ কাৰণ 2 মাৰ্কছৰ কুৱেশ্যন ইয়াৰ পৰা আহি যাব পাৰে কুৱেশ্যন নম্বৰ 4 ইম্পৰ্টেণ্ট কুৱেশ্যন নম্বৰ 5 টু ইম্পৰ্টেণ্ট নেক্সট তোমালোক আহিলে কুৱেশ্যন নম্বৰ 7 ইম্পৰ্টেণ্ট কুৱেশ্যন নম্বৰ 8ৰো কিছুমান চমু টোকা আহিব পাৰে এইবোৰ চাই থ'বা যেনেকৈ কুৱেশ্যন নম্বৰ 8ৰ চমু টোকা বিল গেট তাৰপিছত জুবিন গাৰ্গ অংগৰাগ পাপৰ মহন্ত এইবোৰৰ পৰা আহিব পাৰে সেইখিনি এইবোৰ চাই থ'বা বা শ্বেক্সপিয়াৰৰ পৰা চাবা আৰু শব্দ অৰ্থ কিতাপত থকা সেইখিনি চাবা আৰু ভাৱ সম্প্ৰসাৰণ আছে ইয়াতে কিতাপত ভাৱ সম্প্ৰসাৰণ মানে দিব পাৰে 12 নম্বৰটো চাই যাবা গোটেইখিনি ঠিক আছে নেক্সট কি আছে চাবাচোন ভাৰতীয় সংস্কৃতি পাঠটোৰ পৰা অলপ ইম্পৰ্টেণ্ট কুৱেশ্যন আহে তোমালোকৰ পৰীক্ষাত ইয়াত থকা যিমানকেইটা শব্দ অৰ্থ আছে গোটেইখিনি সকলোৱে চাবাই তাৰপিছত তোমালোকে ইয়াৰে সুকুমাৰ কলা বুলিলে কি বুজা পৰীক্ষাত আহে কিন্তু 2 মাৰ্কছত থাকে ঠিক আছে অজন্তা চমু টোকা চাবা সৰু সৰু কুৱেশ্যন ইয়াৰ পৰা আহিব পণ্ডিত ৰাহুল সংস্কৃতিৰ বিষয়ে আহিব পাৰে আৰু সৰ্বপল্লী ৰাধাকৃষ্ণৰ বিষয়ে আহিব পাৰে ইয়াত থকা 1 মাৰ্কছৰ কুৱেশ্যন যেনেকৈ 1 2 3 4 5 চাবই লাগিব কমন পৰিব ইয়াৰ পৰা এটা দুটা হ'লেও তাৰপিছত 7 নম্বৰটো ইম্পৰ্টেণ্ট 8 9 ইম্পৰ্টেণ্ট তোমালোকৰ পৰীক্ষাৰ কাৰণে বহুত দৰকাৰী 12টো ইম্পৰ্টেণ্ট 13 ইম্পৰ্টেণ্ট 15 ইম্পৰ্টেণ্ট তাৰপিছত তোমালোকৰ পৰীক্ষাৰ কাৰণে 17 ইম্পৰ্টেণ্ট 18 19 ইম্পৰ্টেণ্ট আৰু 20 নম্বৰৰ তোমালোকৰ গোটেইকেইটা চাব লাগিব কাৰণ যদি গোটেইকেইটা নচোৱা তেনেহ'লে তোমালোকে এটা কাম কৰিব পৰা এই ভাৰতীয় সংস্কৃতি পাঠটোৰ সাৰাংশটো যে আছে এইটো 11 নম্বৰত সেইটো মুখস্থ কৰিলে সেই এনচাৰখিনি ইয়াতে বহাই দিবা গোটেই এইটোতো হ'ব এনচাৰ খও হ'ব গও হ'ব ক খ গ এটাই হ'ব ঠিক আছে আৰু সন্ধি ইয়াৰ পৰা চাবা অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি এইটো পাঠটোৰ পৰা ছেম লং কুৱেশ্যন আহিব পাৰে নাহিব পাৰে কোনো গেৰাণ্টি নাই তথাপিও চাই যোৱাৰ প্ৰয়োজন আছে ইয়াৰ যেনেকৈ দাগ কাক বোলে পৰীক্ষাত চমু টোকাকৈ আহিব পাৰে 1 নম্বৰ থাকিব পাৰে লোকগীত কি এনেকৈ আহিব ইয়াণ্ডবী সন্ধিৰ ওপৰতো আহে কেতিয়াবা মেট্ৰিক পৰীক্ষাত আমি দেখা পাওঁ তাৰপিছত ইয়াত থকা 1 নম্বৰৰ গোটেইকেইটা চাবই লাগিব 2 নম্বৰৰ গোটেই চাবই লাগিব 2 মাৰ্কছৰ কুৱেশ্যন এইকেইটা 2 নম্বৰকেইটা এইকেইটা 1 নম্বৰীয়া কুৱেশ্যন ইয়াৰ পৰা আহি যাব তাৰপিছত তোমালোকৰ 3 নম্বৰটো ইম্পৰ্টেণ্ট 2 মাৰ্কছৰ কাৰণে ইম্পৰ্টেণ্ট 4টো ইম্পৰ্টেণ্ট চাবই লাগিব 3 4 চাব লাগিব 5টো চাব লাগিব মেট্ৰিক পৰীক্ষা আহিছিলে আগতে 6টো ইম্পৰ্টেণ্ট 7টো ইম্পৰ্টেণ্ট এইবোৰ কিন্তু মেট্ৰিক পৰীক্ষা আহিছিলে আগতে সেইকাৰণে মই দিছোঁ PBS আহিছিলে ইন্দা তিতা মিঠা পাঠটোৰ পৰা তোমালোকে চাবই লাগিব কিছুমান কুৱেশ্যন আছে মই তোমালোকে কিতাপখন উলিয়াই ল'বা ইয়াত থকা শব্দ অৰ্থবিলাক চাবা ঠিক আছে কিতাপত থকা যোনবোৰ শব্দ অৰ্থ আছে এইবোৰ কমপ্লিট চাবা এৰি থৈ নাহিবা আৰু 1 নম্বৰীয়া কুৱেশ্যন এৰি থৈ নাহিবা 2 নম্বৰটো ইম্পৰ্টেণ্ট বহুত ইম্পৰ্টেণ্ট 3টো ইম্পৰ্টেণ্ট 4টো ইম্পৰ্টেণ্ট 6টো ইম্পৰ্টেণ্ট পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট ঠিক আছে নেক্সট তোমালোক আহিল নেক্সট চেপ্টাৰ অৰুণিমা সিংহাৰ পাঠটোৰ পৰা তোমালোকে অৰুণিমা সিংহা পাঠটোৰ পৰা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আহে ঠিক আছে সেইটো কাৰণে অলপ চাব লাগিব ইয়াত থকা যিমানকেইটা শব্দ অৰ্থ আছে গোটেইখিনি চাব লাগিব ঠিক আছে টাইম আছে আজি দিনটো আছে কালি দিনটো আছে ধুনীয়াকৈ পঢ়া গ্ৰামাৰ মই কৈছোঁ গ্ৰামাৰ PBS পেপাৰ চোৱা কমন পৰি যাব তাৰ পৰা 1 নম্বৰ গোটেইখিনি যাব লাগিব ঠিক আছে তাৰপিছত তোমালোকে চাব লাগিব এইটো পাঠৰ নেক্সট কুৱেশ্যন নম্বৰ 6 7 ঠিক আছে আৰু 9 নম্বৰ নেক্সট চেপ্টাৰ অৰণ্য যাত্ৰা মই যিমান পাৰোঁ সোনকালে কৰি দি আছোঁ কাৰণ কিয় সময়ো কম এনচাৰবোৰ নিশ্চয় তোমাৰ লগত আছে বা মডেল আছে বা দাপোন আছে বা কাৰোবাৰ এনচাৰ নোট গাইডবুক চাইডবোৰ আছে তাৰ পৰা লিখিব পাৰিবা
বা ইউটিউবৰ পৰা হওক বা গুগলত পাবা এনচাৰবিলাক ঠিক আছে। এতিয়া ইয়াত শব্দৰ অৰ্থবোৰ থাকে চাবা, ইয়াৰ পৰা 1 নম্বৰ কুৱেশ্যন এটা হ'লেও আহিবই, শব্দৰ অৰ্থৰ পৰা আহে। সেইকাৰণে তোমাক কৈছোঁ 1 নম্বৰ কুৱেশ্যন গোটেইকেইটা চাবা। 1 নম্বৰ কুৱেশ্যন কোনো কমন দিব নোৱাৰে, এইটো আহিব এইটো আহিব, কিন্তু 1 নম্বৰ গোটেই চাব লাগিব। 2 মাৰ্কছৰ কুৱেশ্যনৰ কাৰণে 2, 3 ইম্পৰ্টেণ্ট ঠিক আছে। 2, 3 ইম্পৰ্টেণ্ট, 5টো ইম্পৰ্টেণ্ট ঠিক আছে, চবে চাবা 5টো। 8 ইম্পৰ্টেণ্ট আৰু 9 ইম্পৰ্টেণ্ট। সৰু সুৰা কুৱেশ্যন আহি যাব পাৰে এইবোৰৰ পৰা। তাৰপিছত প্ৰাইচত এভুমকি, এই পাৰ্টটোৰো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, মই তোমালোক কৈ দিছোঁ। এইবোৰ স্ক্ৰল ডাউন কৰি 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 বহুত দীঘল ন চেপ্টাৰবিলাক, পঢ়া অসুবিধা তোমালোকৰ জানো মই। 1 নম্বৰ কুৱেশ্যন গোটেই চাব লাগিব। ইয়াতে 1 নম্বৰ কুৱেশ্যন কিন্তু চাবই লাগিব, 1 নম্বৰ কুৱেশ্যন চাবই লাগিব। ইয়াতে আৰু 1 নম্বৰ কুৱেশ্যন হেৰি নাই, বাধা নাই যে এইকেইটা চাব নালাগে, চাব লাগিব। 1, 2 চাব লাগিব, 1, 2, 3। 1 নম্বৰ ক'লে 2 চাব লাগিব, 3, 4 এইকেইটা মানে প্ৰিভিয়াছত আহি থাকে, সেইকাৰণে দিছোঁ। নেক্সট তোমালোকৰ 6 নম্বৰ চাবই লাগিব। তাৰপিছত 6 থাকিল আৰু তোমালোকৰ 11, 6, 11 শব্দ অৰ্থবোৰ চাই যাবা। কাইনাৰ চাতুৰি, এই পাঠটোৰ পৰাও কিছুমান আহে। 2 মাৰ্কছৰ কুৱেশ্যন, 3 মাৰ্কছৰ কুৱেশ্যন থাকে, 1 মাৰ্কছৰ কুৱেশ্যন থাকে। তোমালোকে এই পাঠত থকা এটা কথা কৈ দিছোঁ, এই পাঠটোৰ পৰা এই কবিৰ পৰিচয় বুলি আছে, ইয়াৰ পৰা এটা 1 নম্বৰ কুৱেশ্যন আহি বনাব পাৰে যে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে, যেনেকুৱা কণ খোৱা, এই মানে কাব্যখনৰ লেখক কোন হয় ঠিক আছে, এইবোৰৰ পৰা আহিব পাৰে। শব্দৰ অৰ্থ এইবোৰ চাবই লাগিব ঠিক আছে, এইবোৰ ইম্পৰ্টেণ্ট। এইবোৰ আহে আধুনিক শব্দলৈ ৰূপান্তৰ কৰা বুলি আহিব পাৰে। বা কেতিয়াবা তোমালোকৰ কপিল কোন হয়, বামন কোন হয়, এইবোৰ আহে নাই। আন এটি নাম কি হ'ল ঠিক আছে, দেৱহতী আন এটি নাম কি, কংস কোন হয় বা কংসৰ আন এটা নাম কি, সেইবিলাক আহে মানে পৰীক্ষাত। 1 নম্বৰ কুৱেশ্যন কোনে তোমালোকে গোটেই চাব লাগিব, 1 নম্বৰৰ গোটেইকেইটা চাব লাগিব। 2 নম্বৰ চাব লাগিব ইম্পৰ্টেণ্ট, 3 চাব লাগিব ইম্পৰ্টেণ্ট, এইকেইটা প্ৰিভিয়াছ আহি থাকে। আৰু 3 নম্বৰীয়া কুৱেশ্যন এইটো কিন্তু 4 নম্বৰ 3 নম্বৰীয়া কুৱেশ্যন চাবা পাৰিলে। তাৰপিছত 8টো ইম্পৰ্টেণ্ট ঠিক আছে, 8টো ইম্পৰ্টেণ্ট। নেক্সট চেপ্টাৰ চৰ্যাটো দৰভাই, এই পাঠটোৰ পৰা তোমালোকে সেনেকৈ চেম 1 নম্বৰীয়া কুৱেশ্যন গোটেই চাব লাগিব ঠিক আছে। 2 ইম্পৰ্টেণ্ট, তাৰপিছত আৰু 6টো ইম্পৰ্টেণ্ট চাবা, 3 নম্বৰীয়া কুৱেশ্যন 6টো। নেক্সট তোমাৰ আহিলে বিষদ যোগ, আৰু একচুৱেলি বিষদ যোগ পাঠটো ক'ৰ পৰা নিয়া হৈছে বা অনা হৈছে, কথাগীতাৰ পৰা অনা হৈছে। এইটো 1 নম্বৰীয়া কুৱেশ্যন আহিব পাৰে। আৰু ভট্টদেৱৰ সম্পূৰ্ণ নামটো কি হয়, ভট্টদেৱৰ সম্পূৰ্ণ নাম কি, এইটো পৰীক্ষাত আহি থাকে ঠিক আছে। বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য ঠিক আছে, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছত ঋষিকেশৰ আন এটি নাম কি হয়, ঋষিকেশৰ আন এটি নাম কি, এইটো পৰীক্ষা আহে। 1 নম্বৰ গোটেই চাব লাগিব। তাৰপিছত তোমালোকৰ কুৱেশ্যন নম্বৰ 3 ইম্পৰ্টেণ্ট, 4 ইম্পৰ্টেণ্ট আৰু 5 আৰু 6 চাব লাগিব। এইবোৰ মই দিছোঁ কিন্তু ইম্পৰ্টেণ্ট চাব লাগিব, নাচালে কিন্তু নাই আৰু উপায় নাই, চাব লাগিব। 1 নম্বৰ গোটেই চাব লাগিব ইয়াৰে ঠিক আছে, 1 নম্বৰ গোটেইকেইটা চাব লাগিব। 2 নম্বৰৰ যদি চোৱা তেনেহ'লে কুৱেশ্যন নম্বৰ 2 নম্বৰৰ যদি চোৱা তোমালোকে আৰু 2 নম্বৰ ইমান চাব নালাগে ঠিক আছে। এইখিনি আছিল ভিডিঅ' চাই ভাল লাগিছে, লাইক কমেণ্ট কৰিবা। নেক্সট ভিডিঅ'ত লগ পাম, ধন্যবাদ।